19 তাৰিখৰ যি বান বিভীষিকা সেই বান বিভীষিকাৰ ফলত কেনেকুৱা ধৰণৰ এটা অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছিল আমি একাধিকভাৱে প্ৰত্যেক দিনে আমি দেখা যাবলৈ চেষ্টা কৰিছোঁ যেহেতু আমি শিৱসাগৰ নাজিৰা লগতে চৰাইদেউৰ পৰা আমি দেখাই আছোঁ যে কি লগতে যোৰহাট জিলাও যিহেতু প্লাবিত হৈছিলে কিন্তু সেই সময়ত যেহেতু গেলেকী যি নাজিৰা যি সীমান্তৱৰ্তী অঞ্চল যে গেলেকী সেই গেলেকী অঞ্চলতো যেন এই দিখৌ যি বলিয়াপানে যেন সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাইছিল বুলি ক'ব লাগিব সেই মুহূৰ্তৰ দৃশ্য আৰু আজিৰ দৃশ্য আকাশ পাতাল যেন পাৰ্থক্য বুলি ক'ব লাগিব মই যেহেতু বৰ্তমান সময়ত উপস্থিত হৈ আছোঁ আজি নৱগঠিত শিৱসাগৰ জিলা সমষ্টিৰ যি গেলেকী যি দোলাকাষৰীয়া গাঁও পঞ্চায়ত ৩ নং ৱাৰ্ডত বুলি ক'ব লাগিব ৩ নং ৱাৰ্ডত এজন যুৱকৰ সৈতে আমি কিছু কথা পাতিম যেহেতু তেখেত এজন সংবাদকৰ্মী সেই সংবাদকৰ্মীগৰাকীও যেন বাসগৃহ তথৈ বছ বুলি ক'ব লাগিব এটা কথা কাৰণে মই আজি আমি এই লাইভত আহিছোঁ যে কি এজন সংবাদকৰ্মীয়ে তেখেতে সম্পূৰ্ণ নিজৰ ঘৰ বাৰী এৰি তেখেতে আনৰ দুখ বা বিপত্তি যেন দেখাবলৈ চেষ্টা কৰিছিলে সেই সংবাদকৰ্মীজনৰ যেন বৰ্তমান সময়ত যি গৃহ সেই গৃহটো যেন তথৈ বছ বুলি ক'ব লাগিব মোৰ সহযোগী অকণমান আগুৱাই আহিবলৈ কৈছোঁ যে দেখা পাব যে কি তেখেতৰ ঘৰৰ সন্মুখৰ দৃশ্য মই দেখাইছোঁ যে কি এনেধৰণে যি দিখৌ যি বলিয়া বান আহিছিলে সেই বলিয়া বানে কেনেধৰণে তছনছ কৰি লৈ গ'ল এই আমাৰ সংবাদকৰ্মীজনৰ বাসগৃহ কিন্তু আমি সংবাদকৰ্মীয়ে প্ৰত্যেকটো দৃশ্য প্ৰতিটো মুহূৰ্তত আমি দেখাই যাবলৈ চেষ্টা কৰোঁ কিন্তু আমাৰ সংবাদকৰ্মীসকলৰ যেন খবৰ ল'বলৈ কাৰোৰে যেন আহৰি নাই যে দেখা পাইছে এইটো এটা বাসগৃহ য'ত আমি আহি উপস্থিত হৈছোঁ ইয়াত এজন সংবাদকৰ্মী বাস কৰে সেই সংবাদকৰ্মীজনৰ বাসগৃহ আমি ভিতৰৰ সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে দেখা পাইছে যে যদি সামগ্ৰিক যদি পৰিৱেশটো দেখা পোৱা যায় যে চাওক আচলতে এই যি বলিয়া বানে যি যোৱা 19 তাৰিখৰ দিনা যি বলিয়া বান আহিছিলে সেই বলিয়া বানে কেনেধৰণে তছনছ কৰি লৈ গ'ল তেখেতৰ মোৰ হয়তো অকণমান যদি আগুৱাই আহি যদি দেখাবলৈ কওঁ যে দেখা পাব তেখেতে সচৰাচৰ যিখন স্কুটি তেখেতে লৈ সংবাদ সংগ্ৰহ কৰিবলৈ যায় সেই স্কুটিখনৰ আজি অৱস্থা চাওক কিন্তু এই এনেধৰণৰ যি অৱস্থা সেই অৱস্থাই যেন আপোনাৰ দুচকু সেমেকাই তুলিব বুলি ক'ব লাগিব আৰু তেখেত কেৱল মাত্ৰ সংবাদকৰ্মীয়ে নহয় বিভিন্ন কালচাৰেল প্ৰগ্ৰেমৰ লগতো জড়িত তেখেতে কিছুমান তেখেতৰ হাতৰ যি বিদ্যা আছে সেই বিদ্যাৰ যিসমূহ বছৰেকৰ মূৰত যিসমূহ তেখেতে নিৰ্মাণ কৰি উলিয়াই বাঁহ বেতৰ কিছুমান সামগ্ৰী সেই সামগ্ৰীখিনিও যেন এই বলিয়া পানে তছনছ কৰি লৈ গ'ল ইয়াৰ পৰা উটুৱাই লৈ গ'ল যেহেতু তেখেত মোৰ লগত আছে মই তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম তাৰ পূৰ্বে মই মোৰ সহযোগী মোৰ সামগ্ৰীৰ সম্পূৰ্ণ পৰিৱেশ দেখাব কৈছে যে চাওক কেনেকুৱা ধৰণৰ অৱৰ্ণনীয় পৰিস্থিতিত তেখেতে বাস কৰিবলগীয়া হৈছে তুমি যদি অকণমান মোৰ কাষলৈ আহা মোৰ সুবিধা হ'ব মই মোৰ সহযোগী অকণমান আগুৱাই আহিবলৈ কৈছোঁ এয়া হৈছে বিকাশ আৰন্ধৰা তেখেতে এটা নিউজ চেনেলত তেখেতেও সংবাদকৰ্মী হিচাপে আজি বহু বছৰ ধৰি তেখেতেও এই কৰ্ম সম্পাদন কৰি আহিছে বিকাশ তুমি সেইদিনাখন তুমি নাছিলা বুলি আমাক যিহেতু কৈছা যেতিয়া বান আহিছিলে তুমি যেতিয়া ঘৰত ঘূৰি আহিছিলা কেনেকুৱা কি এটা পৰিস্থিতি দেখা পাইছিলা আৰু লগতে আৰু এটা কথা যে তোমাৰ এই বান পৰিস্থিতি খবৰ ল'বলৈ কোনোবা আহিছেনে নাই এতিয়ালৈকে বৰ্তমানলৈকেতো কোনো অহা নাই সেইদিনাখন এটা ভাবিব নোৱাৰা যিটো কোনোদিন নেদেখা এটা সপোন মানে কোনো ভাবিব নোৱাৰা এটা সপোন যিহেতু সেই সময় আছিল 19 তাৰিখ আৰু 19 তাৰিখৰ দিনৰ ভাগত আমাৰ ইয়াতে কম পৰিমাণে অলপ পানী হৈছিল আমি ভবা নাছিলোঁ আৰু কোনোদিন মইতো মোৰ আজু ককায়েও হয়তো এনেধৰণৰ বানৰ সন্মুখীন হোৱা নাছিলে ভয়ংকৰ প্ৰলয় এনেকুৱা ধৰণৰ প্ৰলয় কোনোদিন সন্মুখীন হোৱা নাছিল কিন্তু সেইদিনাখন মোলৈ কেইবাটাও ফোন আহিছিল নাজিৰাত যিহেতু দিখৌ মথাউৰি উফন্দি উঠিছিলে যে পানী উফন্দি উঠিছিল তাৰ ওপৰেদি যিহেতু পানী বাগৰি আহিছিল বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিছিল যিহেতু আমি সংবাদ মাধ্যমৰ লগত মই জড়িত আৰু গেলেকীৰ পৰা প্ৰথম ইলেক্ট্ৰনিক মাধ্যমত সংবাদকৰ্মী হিচাপে মই প্ৰথম তো বহুজনৰ পৰা ফোন আহিছিল সেইকাৰণে মই ঘৰত যিমানখিনি পাওঁ সামগ্ৰী উঠাই মানে ভিতৰত যিহেতু পানী হোৱা নাছিল সেই মুহূৰ্তত আৰু ভবাও নাছিলোঁ যে আমাৰ এই তালৈকে দলঙলৈকে হয় খুব বেছিটো তাত ইমানখিনিলৈকে পানী নহয় যিহেতু এইবাৰ আৰু অলপ মাটি ভৰোৱাহে হৈছিল তো ভবা নাছিলোঁ ইমানখিনি যে পানী হ'বগৈ তো নাজিৰাত বাতৰি পৰিৱেশন কৰিবলৈ যোৱাৰ কাৰণে মোৰ বহুতো সময় নাপালা তুমি আচলতে সময়টো একেবাৰে নাপালোঁ যিখিনি মই ডেক'ৰেশ্যন কৰোঁ বিয়া বাৰ্থডে
সকলোৱে জানে। আৰু মই বিশেষকৈ বাঁহ আৰু বেতৰ লগত খুব জড়িত। সোফাৰ, ডাইনিং, শ্ব'কেছ, আলমাৰী, গডৰেজ, বেম্বো আৰু বাঁহ আৰু বেতৰ পৰা মই নিৰ্মাণ কৰোঁ। তেনেবোৰ আপোনালোকে দেখিবলৈ পাব। তেনেবিলাক সামগ্ৰী যিমানখিনি পাৰো ওপৰত উঠা আছে, আৰু বহুত সামগ্ৰী আপোনালোকে সেই আঁতৰত দেখিবলৈ পাব। পানীৰ মাজত উটুৱাই লৈ গ'ল আছে, দিশও যি বলিয়া পানী উটুৱাই লৈ গৈছে। এতিয়া আপোনালোকে সেইবিলাক দেখিবলৈ পাব, য'ত ত'ত পৰি আছে। যিবোৰ মোৰ ডেকৰেশ্যনৰ সামগ্ৰী আছিল, এটা সামগ্ৰী এটা লাইট বনাওঁতে এদিনত সম্পূৰ্ণ হৈ নুঠোতে 2-3 দিন লাগে। তো এটাই বেয়া লাগিছে, আমাৰ স্থানীয় যিজন বিধায়ক অখিল গগৈ ডাঙৰীয়া, তেখেত আহিছে নাই ইয়ালৈ? নাই, তেওঁ অহাটো দূৰৰে কথা, কিন্তু বৰ্তমানলৈকে মোক এটা ফোন কৰিও মোক খবৰ লোৱা নাই। আৰু সকলোৱে